নৱৰাত্ৰিৰ ৯টা দিনত প্ৰত্যেক দিনাই দেৱী মাতাৰ ৯টা বিভিন্ন ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ প্ৰথম দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ প্ৰথম দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? নৱৰাত্ৰিৰ প্ৰথম দিনা মাতা শৈলপুত্ৰীৰ পূজা কৰা হয়। শৈলপুত্ৰী দেৱী মাতাৰ দ্বিতীয় জন্ম। আদিশক্তি মাতাই প্ৰথমবাৰ প্ৰজাপতি দক্ষৰ পুত্ৰী সতী ৰূপে জন্ম লৈছিল। দক্ষৰ পুত্ৰীসকলৰ ভিতৰত সতী অলৌকিক আছিল। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি দক্ষই কৈলাশপতি শিৱৰ লগত সতীৰ বিবাহ কৰাইছিল। এবাৰ প্ৰজাপতি দক্ষই এক যজ্ঞ অনুষ্ঠান আয়োজন কৰিছিল। দক্ষই সেই যজ্ঞলৈ পুত্ৰী সতী আৰু মহাদেৱক আমন্ত্ৰণ কৰা নাছিল। পিছে পিতৃৰ ঘৰত যজ্ঞ অনুষ্ঠান আয়োজন কৰাৰ খবৰ পাই স্বামী মহাদেৱৰ বাধা স্বত্বেও সতী যজ্ঞ অনুষ্ঠানত উপস্থিত হৈছিল। যজ্ঞলৈ আহি সতীয়ে পিতাকৰ পৰা বহু তিৰস্কাৰ শুনিব লগা হৈছিল। পিতৃয়ে স্বামীৰ প্ৰতি কৰা তিৰস্কাৰৰ বাবে সতীয়ে মনত বহুত দুখ পাইছিল। সেই দুখতে সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিছিল। তাৰ পাছত মাতা আদিশক্তিয়ে দ্বিতীয়বাৰ গিৰিৰাজ হিমালয় আৰু মীনাৱতীৰ পুত্ৰী হিচাপে জন্ম লৈছিল। হিমালয়ৰ পুত্ৰী হোৱা বাবেই দেৱীৰ নাম শৈলপুত্ৰী হৈছিল। শৈলপুত্ৰীকেই আমি মাতা পাৰ্বতী নামে জানো, যাৰ আৰু এটা নাম আছিল হেমৱতী। নৱৰাত্ৰিৰ প্ৰথম দিনা এই মাতা শৈলপুত্ৰীৰেই পূজা আৰু উপাসনা কৰা হয়। নৱৰাত্ৰিৰ প্ৰথম দিনৰ উপাসনাত সাধকসকলে নিজৰ মনক মূলাধাৰ চক্ৰত স্থিত কৰে। ইয়াৰ পৰাই তেওঁলোকৰ যোগ সাধনা আৰম্ভ হয়। মাতা শৈলপুত্ৰীৰ বাহন বৃষ। দেৱীয়ে সোঁ হাতত ত্ৰিশূল আৰু বাওঁ হাতত পদ্ম ফুল ধাৰণ কৰি থাকে। এইটোৱেই দেৱী দুৰ্গাৰ প্ৰথম ৰূপ। দেৱী শৈলপুত্ৰীৰ বিবাহ মহাদেৱৰ লগত সম্পন্ন হৈছিল। দেৱী শৈলপুত্ৰীৰ মহত্ব আৰু শক্তি অপাৰ অনন্ত। বান্ধৱসকল, এয়াই হৈছে নৱৰাত্ৰিৰ প্ৰথম দিনা পূজা কৰা দেৱী শৈলপুত্ৰী মাতাৰ কথা। কালিলৈ নৱৰাত্ৰিৰ দ্বিতীয় দিনৰ পূজাৰ দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।